অ' মামা আপুনি কিন্তু মহিলাসকলক ৰাম ঠগন দিলে দেই। অ' মামা ইয়াকে কি কয় জানে নাই আপুনি? মই নাজানো। নাজানে? আপুনি একোৱে নাজানে। ইয়াকে কয় চামুচেদি বেলচা মাৰি নিয়া। অ' মামা আপুনি কিন্তু মহিলাসকলক ভাল ঠগন দিলে দেই। কিয় ক'লে মানে মামা সেই 4 বছৰ আগতে যে কথা এটা কৈছিলে মনত আছে নাই? মই নাজানো। নাজানে? অ' মামা সঁচাকৈ নাজানে নেকি আপুনি? মই নাজানো। অ' মামা সেই তাহানিতে 2021 চনতে মানে 4-5 বছৰ আগতে এই মহিলাসকলক যে কৈছিলে মাইক্ৰ' ফাইনেন্সৰ লোন লোৱা মহিলাসকলৰ লোনবিলাক মাফ কৰি দিয়া হ'ব বুলি। আৰু আপুনি 2021 চনত মানে 4-5 বছৰ আগতে যে কৈছিলে মাইক্ৰ' ফাইনেন্সৰ লোন যোনে যোনে লৈ আছে আৰু পইচা ঘূৰাই দিব নালাগে। আপোনাৰ কথা মতে আজি বহু সংখ্যক মহিলাই মানে মাইক্ৰ' ফাইনেন্সৰ লোন ধাৰ নামাৰিলে। এতিয়া কি হ'ল মামা? সকলোৰে ঘৰে ঘৰে নটিচ আহিছে। 20,000 লোৱাবিলাকৰ আহিছে 50,000, 50,000 লোৱাবিলাকৰ আহিছে 1.5 লাখ। অ' মামা আপুনি কিন্তু মহিলাসকলক ৰাম ঠগন দিলে দেই। অ' মামা ইয়াকে কি কয় জানে নাই আপুনি? মই নাজানো। নাজানে? আপুনি একোৱে নাজানে। ইয়াকে কয় চামুচেদি বেলচা মাৰি নিয়া। মামা মই কোৱা নাই নহয়, এই দাদা এজনে কৈছে। মন্ত্ৰীয়ে কৈছে মই আপোনালোকক শুনাই দিলো, আপোনালোকৰ ধাৰ আছে আপোনালোকে টেপিং কৰি লওক বুলি কৈছে। মোবাইলত টেপ কৰি লওক, আমাক ভোট দিয়ক, আমি ধাৰ মাৰি দিম, আপোনালোকে ধাৰ মাৰিব নালাগে। সেই কথাটো শুনাৰ পিছত আপোনালোকৰ মনত আছে নাই? মুখ্যমন্ত্ৰীগৰাকী একদম এনেকে দিছিলে যে মামা বুলি কয়, এনেকে দিছিলে নাই আপোনালোকে? মনত আছে নে নাই? সেই মিটিং বিলাক মনত পেলাওক। তাৰ পিছত মুখ্যমন্ত্ৰীয়ে ভোট ললে। ভোট লোৱাৰ পিছত এতিয়া 21 চনৰ পৰা যে আপোনালোকক ধাৰ মাৰিব নালাগে বুলি ক'লে, এতিয়া 21 চনৰ পৰা 26 চনলৈকে আপোনালোকৰ সকলোৱে চক্ৰবৃদ্ধি সুত লাগি গ'ল। কাৰোবাৰ যদি 20,000 আছিলে সেইটো 60,000 হ'ল, কাৰোবাৰ যদি 30,000 আছিলে সেইটো 80,000 হ'ল, কাৰোবাৰ যদি 50,000 আছিলে সেইটো 1.5 লাখ টকা হ'ল। হয় নে নহয়? হয় নে নহয়? গতিকে মুখ্যমন্ত্ৰীগৰাকী আমাক বিপদত পেলালে নে নাই? তেওঁ যদি ধাৰ মাৰি দিম বুলি নকলেহেঁতেন আমি যেন তেনে মাৰি থাকিলোহেঁতেন। হয় নে নহয়? তেওঁ ক'লে এইটো ৰেকৰ্ডিং, আপোনালোকে বন্ধন বেংকৰ মেনেজাৰ বিলাকক দেখাই দিব। কোনোবা পুলিচ বিষয়া গ'লে আপোনালোকে ধুনীয়াকে তেখেতলোকক ক'ব যে আপোনালোকে চাওক আমি ধাৰ মাৰি আছিলো। অসমৰ মুখ্যমন্ত্ৰী তেতিয়াৰ বিত্তমন্ত্ৰী ভঁৰালৰ মালিক ধনৰ মালিকে কৈছিলে তোমালোকে ধাৰ মাৰিব নালাগে, আমি ধাৰ মাৰি দিম। গতিকে তেওঁৰ কথা শুনি আমি বিপদত পৰিলো নাই? এতিয়া আমাক বেংকৰ পৰা কাগজ আহিছে নে নাই অহা? এতিয়া বেংকৰ পৰা কাগজ আহিছে যে তোমাৰ 20,000 ধাৰটো 60,000 হ'ল, তুমি যদি নিদিয়া তোমাৰ ওপৰত একশ্যন লোৱা হ'ব, তোমাক জেলত দিয়া হ'ব। কৈছে নে নাই? তোমাৰ 30,000টো 90,000 হ'ল, তোমালোকে যদি ধাৰ নামাৰা তোমালোকক জেলত দিয়া হ'ব। কৈছে নে নাই? এইবোৰ জাপ নটিচ হয় নে নহয়? এতিয়া মুখ্যমন্ত্ৰীয়ে কি কয় জানেনে? মই বোলে ক'বই নোৱাৰো যে ইমান ধাৰ লৈ থৈছিলে মহিলাসকলে। আপোনালোকে চাওক, তেওঁ এজন কেবিনেট মন্ত্ৰী, বিত্তমন্ত্ৰী, তেওঁৰ হাততে গোটেই টকাৰ চাবি কাঠি। তেওঁ গম পোৱা নাছিলে? যদি গম নোপোৱাকে তেওঁ কিয় কৈছিলে ধাৰ মাৰি দিম বুলি? এতিয়া তেওঁ কৈছে যে মই 25,000 মাৰিছো। আৰে মানুহক বুৰ্বক বুলি ভাবিছা? 25,000 এতিয়া কাৰোৱে নাই। 21 চনৰ পৰা ধাৰ নামাৰোতে 26 চনলৈকে 25,000 নিজে আহি 60,000 হ'ল নাই? 30,000 নিজে আহি 90,000 হ'ল নে নহ'ল? তেওঁ কৈছে মই 25,000লৈকে মাৰি দিছো, কাৰণ তেওঁ বিৰাট চতুৰ। 25,000লৈকে কাৰো নাই, চব চক্ৰবৃদ্ধি সুত লাগি বাঢ়ি গ'ল। হয় নে নহয়? গতিকে এতিয়া আমাৰ কথাটো খুব স্পষ্ট, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক বিপদত পেলাইছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া উদ্ধাৰ কৰিব লাগিব। হয় নে নহয়? 1250 টকা অৰুণোদয় দি 50,000 টকা যদি বেংকৰ ধাৰৰ নটিচ পঠাই আমি বাচি থাকিব পাৰিম নেকি? 10,000 টকা উদ্যমিতাৰ চেক দি 1 লাখ টকা যদি ধাৰ বিচাৰি ঘৰলে পুলিচ পঠি আমি দিব পাৰিম নেকি? হেত প্ৰভু কি তোমাৰ লীলা, চামুচাৰে দি তুমি বেলচাই দি নিলা। সেইটো হৈছে নাই কথাটো? হৈছে নে নাই? 1250 টকা দি এতিয়া আমাক নটিচ পঠাই জাপ। অ' মামা আপুনি কিন্তু মহিলাসকলক ভাল ঠগন দিলে দেই। মাৰি ঠেং ভাঙি দিম।